নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ অন্য এটি ভিডিঅ'লৈ পুনৰ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আজি মই ভাজি থোৱা চিৰা, পিঁয়াজ, বিলাহী, আলু আৰু মাছৰ মাথা আৰু মই ইয়াত জিৰা, ধনিয়া, জলকীয়া, আদা, নহৰু, পিঁয়াজ সকলোবোৰ পেষ্ট কৰি লৈছিলোঁ। আৰু মই এই বাতিটোত লৈছোঁ মই ভাজি থোৱা চিৰা। চিৰাৰ ভিডিঅ'টো দিয়া নাছিলোঁ। এই আটাইবোৰ উপকৰণেৰে মই আজি বনাম মুড়ি ঘণ্ট। এটাকে তেল গৰম হোৱাৰ পিছত মই আলুখিনি ভাজি ল'লোঁ। আলুখিনি সামান্য ভাজি মই এটা বাতিত তুলি ল'ম। মই এতিয়া তেলত শুকান জলকীয়া, তেজপাত, গোটা জিৰা আৰু ইলাচি জিৰা ক'লা হৈ অহাৰ পিছত মই পিঁয়াজ দিলোঁ তেলত আৰু পিঁয়াজখিনি ৰঙচুৱা হোৱালৈকে ভাজি পিঁয়াজখিনি ৰঙচুৱা হৈ গৈছে। এতিয়া মই কাটি থোৱা বিলাহীখিনি দি দিম। বিলাহীখিনি অলপ লৰাই মই এতিয়া পেষ্ট কৰি থোৱা মছলাখিনি ইয়াত এড কৰিম। মছলাখিনি অলপ ভাজি ল'ব লাগিব। এতিয়া মই ভাজি থোৱা আলুখিনি দি দিলোঁ। এতিয়া মছলাখিনি ভাজি হোৱালৈকে মই লৰাই থাকিলোঁ। মছলাখিনি মোৰ ভাজি হৈ গৈছে। এতিয়া মই ইয়াত সামান্য পানী এড কৰিম। সামান্য পানী দিলোঁ। পানীখিনি উতল অহালৈকে এৰি মই মাছৰ মাথা দুটা মই গোটা লৈছিলোঁ। সেই মাছৰ মাথাকেইটা ভাঙি মই এতিয়া উতলি থকা পাছতে মই দি দিলোঁ। অলপ সময় উতলিবলৈ দি মই ভাজি ৰখা চিৰাখিনি মই পানী দি দিম। এতিয়া মই কেঁচা জলকীয়া দি দিলোঁ। কেঁচা জলকীয়া মই আগতীয়াকৈ জলকীয়া দিয়া আছিলে মছলাত, কিয়নো কেঁচা জলকীয়া দিলে গোন্ধটো ভাল আহে। সেইকাৰণে মই কেঁচা জলকীয়া পাছত দিলোঁ আৰু মই ভাজি থোৱা চিৰাখিনি মই দি দিলোঁ। সময় উতল অহাৰ পিছত মই নমাই দিম, কিয়নো চিৰাই পানীখিনি শুহি ল'ব। আৰু এনেদৰেই মই মাছৰ মুড়ি ঘণ্ট বনালোঁ মাছৰ মাথাৰে। আপোনালোকেও চিৰা দি মাছৰ মুড়ি ঘণ্ট বনাই খাই চাবচোন, বহুত ভাল লাগে। আৰু কমেণ্ট কৰি সকলোৱে জনাব কেনে পালে ভিডিঅ'টো।